পুপ্পাৰ মণ্ডলৰ 206 নং বুথত সভাপতি ৰূপে নিযুক্ত ৰূপম দাসক আগন্তুক 2024 বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি বিজেপিয়ে সাংগঠনিক তৎপৰতা চলোৱা পৰিলক্ষিত হৈছে। বিজেপিৰ মণ্ডল বুথ সমিতি নতুনকৈ গঠন কৰি বিধানসভা নিৰ্বাচনৰ বাবে টঙালি বান্ধি সঘনাই সভা সমিতি অনুষ্ঠিত কৰি অহা পৰিলক্ষিত হৈছে। সমান্তৰালভাৱে নৱগঠিত ৰঙিয়া বিধানসভা সমষ্টি পুপ্পাৰ মণ্ডলৰ অন্তৰ্গত তথা মমস্কুচি গাঁও পঞ্চায়তৰ অধীনস্থ 206 নং বুথৰ সভাপতি ৰূপে নিযুক্তি দিয়ে ৰূপম দাসক। আজি নৱনিযুক্ত বুথ সভাপতি ৰূপম দাসক কৈঞ্জনীৰ বুথৰ ৰাইজে সম্বৰ্ধনা জ্ঞাপন কৰে। নৱনিযুক্ত বুথ সভাপতি ৰূপম দাসে বিজেপি দলীয় ভেটি শক্তিশালী কৰিবলৈ আগন্তুক সময়ত কাম কৰিব বুলি উল্লেখ কৰে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, বটদ্ৰৱা লাইভ। जिंदाबाद 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 दिलीप सरकिया जिंदाबाद 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 भवेश कलिता जिंदाबाद 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 नरेंद्र मोदी जिंदाबाद 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 भवेश कलिता जिंदाबाद 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 নতুনকে আমাৰ দলে তাৰমানে বুথ সভাপতি পাতি দিছে। এইবোৰ ভাল লাগিছে মোৰ, ৰাইজে ওলাই আহিছে, ভালো পাইছে মোক। কিবা কামখিনি ভালকৈ কৰিম বুলি ভাবিছে। আমাৰ ভোজ কলিতা ডাঙৰীয়াই ইতিমধ্যে আমাক কৈছে, সজাগতা হ'বলৈ কৈছে। সেইখিনিয়ে আৰু এতিয়া মানে মই নতুনকৈ হৈছোঁ, এতিয়া মানে মোৰ কাৰ্যকাল বৰ্তমান দিয়াই নাই বুলি ক'ব লাগিব। সদস্য আছে এই ভিতৰত মোটামুটি আমাৰ এতিয়া কমিটিখন গঠন হোৱা নাই বৰ্তমান। আমাৰ কিমান নম্বৰ এইবোৰ 206 কোন ঠাইখিনি এইখিনি কয়াজনী 3 নম্বৰ মান গৈছে। কয়াজনী বুলি কয় ৰঙিয়া সমষ্টিৰ অন্তৰ্গত। পূৰ্বৰ হাজো সমষ্টি আছিলে, পূৰ্বৰ হাজো আছিলে, এতিয়া ৰঙিয়া সমষ্টি। হয়, আমাৰ ভাল লাগিছে ৰূপম দাসক আজি নতুনকৈ আমাৰ বুথ কমিটিৰ সভাপতি হিচাপে তেওঁ নিৰ্বাচিত হৈছে, দলে নিৰ্বাচন কৰিছে। আমাৰ ভাল লাগিছে আৰু আমি ৰূপমৰ পৰা আশাবাদী যে ৰূপমে ভৱিষ্যতে ৰাইজক লগত লৈ ৰাইজৰ যিবিলাক সমস্যা সেইবিলাক তেওঁ চাব, ৰাইজৰ লগত আলোচনা কৰি কিবা যি আঁচনি আহে, যি হেৰি আছে, ৰাইজৰ লগত সকলো আলোচনা কৰিব বুলি আমি আশা আছে। আলোচনা কৰি ৰাইজৰ লগত একেলগে আগবাঢ়ি যাব আৰু ভাৰতীয় জনতা পাৰ্টীক তেওঁ আগবাঢ়াই লৈ যাব, সেইটো আমাৰ আশাবাদী। আৰু যি কৰিব তেওঁ ভাল কৰিব বুলি আমি আশাবাদী। তেওঁক আমি অনুৰোধ জনাইছোঁ যে ভৱিষ্যতে সকলোকে লগত লৈ পেলাই তেওঁ একেলগে কাম কৰি যায়। ৰাইজৰ যিখিনি সমস্যা তেওঁৰ স্বাৰ্থক অনুযায়ী যিখিনি তেওঁ পাৰে, তেওঁৰ ক্ষমতাটোৰ হেৰিত যিখিনি তেওঁ পাৰে সেইখিনি সকলো ৰাইজকে লগত লৈ পেলাই কৰি যাব বুলি আমি আশাবাদী ৰূপম দাসৰ পৰা।